নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই মেগী এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মেগীটো বনাব সকলোৱে জানে, কাৰণ মেগীটো হৈছে আটাইতকৈ সহজ ৰেচিপি, য'ত গোটেইখিনি পেকেটৰ ভিতৰত থাকে। কিন্তু মই আজি ভাবিলোঁ মোৰ ষ্টাইলত মেগী এটা বনাই চাওঁ। তো প্ৰথমে বইল কৰি লৈছিলোঁ অকণমান ৰিফাইন তেল দি পানীত। মেগীখিনি বইল কৰি মই বাচন এটাত কাঢ়ি লৈছিলোঁ। তাৰপিছত মিঠাতেল গৰম হ'ব দিছিলোঁ। তাত বিলাহী আৰু সৰু সৰুকৈ আলু কাটি লৈছিলোঁ, কাৰণ শনিবাৰ কাৰণে মই পিঁয়াজ ব্যৱহাৰ কৰা নাছিলোঁ আৰু জ্বলা ব্যৱহাৰ কৰা নাছিলোঁ, কাৰণ ল'ৰাটোৱে জ্বলা বেছি হ'লে খাব নোৱাৰিব। তো সেইকাৰণে হালধি দিছোঁ, তাত নিমখ দিছোঁ, আৰু লগতে মেগী যিটো পেকেটৰ ভিতৰত মছলা থাকে সেই মছলাটো ব্যৱহাৰ কৰিছোঁ। মই মেগী 6 পেকেট ব্যৱহাৰ কৰিছোঁ, কাৰণ মানুহ বেছি আছিলে, গতিকে 6 পেকেট ব্যৱহাৰ কৰিছোঁ যদিও মছলা মই 4 পেকেটহে ব্যৱহাৰ কৰিছোঁ, কাৰণ ব্ৰেকফাষ্ট হৈ যায় মৰ্ণিঙৰ, সেইকাৰণে। তো গোটেইখিনি ভাজি লৈ তাত মই চীজ আছিলে ঘৰত, তো চীজখিনি ভাঙি দিছিলোঁ। তাৰপিছত আপোনাৰ মেয়নিজো ব্যৱহাৰ কৰিছোঁ, অকণমান মেয়নিজ দি দিছিলোঁ। তো গোটেইখিনি দি প্ৰথমে লৰাই লৈছিলোঁ, ভাজি লৈছিলোঁ। তাৰপিছত বইল কৰা যিখিনি মেগী আছিলে সেই মেগীখিনি দি কেনে আকৌ লৰাই লৈছিলোঁ। তো ভালদৰে ভাজি লৈছিলোঁ। ভাজি লোৱাৰ পাছত ৰেডি হৈ গ'ল খাবৰ কাৰণে। তো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। মই টমেটো কেটচাপেদি আমি ৰাতিপুৱা ব্ৰেকফাষ্টত আমাৰ ঘৰৰ গোটেইকেইজনে খালে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, খাই বহুত